নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল যুদ্ধবোৰ অন্ত নপৰা হৈছে ইৰাণ ইজৰাইল আমেৰিকা ইফালে আকৌ পাকিস্তান আফগানিস্তান গোটেই বিশ্বত অচলাৱস্থাৰ সৃষ্টি কৰিছে এই দেশবোৰে পাকিস্তানে এবাৰ আফগানিস্তানৰ নিচামুক্তি কেন্দ্ৰত গৈ আক্ৰমণ কৰিলে আৰু সেই আক্ৰমণত 400তকৈ অধিক লোকৰ মৃত্যু হৈছে আমাৰ হাতলৈ যেটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো হ'ল লক্ষ্য স্থান নিশা প্ৰায় 9 বজাত কাবুলৰ পৰা পূব প্ৰান্তত অৱস্থিত অমিত নামৰ 2000 বিছনাযুক্ত এটা ড্ৰাগছ আসক্তি মুক্তি কেন্দ্ৰ ড্ৰাগছ ৰিহেবিলিটেশ্যন চেণ্টাৰ পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰিছে সেই চেণ্টাৰটোক উদ্দেশ্যি বা লক্ষ্য কৰি প্ৰাণহানিৰ খবৰ এই মুহূৰ্তলৈকে আফগানিস্তানৰ তালিবান চৰকাৰৰ উপমুখপাত্ৰ হামদুল্লাহ ফিতৰাতে জনাইছে যে এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা 400 অতিক্ৰম কৰিছে ডাঙৰ খবৰ 400 জন লোকৰ মৃত্যু হৈ গৈছে ইয়াৰ ভিতৰত বেছিভাগেই আছিল চিকিৎসাধীন ৰোগী আৰু স্বাস্থ্যকৰ্মী মানে পাকিস্তানৰ এই চৰিত্ৰ স্বাস্থ্যকৰ্মী আৰু ৰোগীকো এৰি নিদিয়া হৈছে এতিয়া সহজ টাৰ্গেট হৈ পৰিছে এনে ধৰণৰ লোকসকল অতি নিকৃষ্ট কাম বুলি এতিয়া গৰিহণা দিছে তালিবান চৰকাৰে উপমুখপাত্ৰ হামদুল্লাহ ফিতৰাতে এই কথা জনাইছে যে নিহতসকলৰ ভিতৰত বেছিভাগেই চিকিৎসাধীন ৰোগী যিসকলে নিচামুক্তি কেন্দ্ৰত চিকিৎসাধীন হৈ আছিল ভৰ্তি হৈ আছিল আৰু তেওঁলোকক চিকিৎসা কৰা স্বাস্থ্যকৰ্মী মৃত্যু হোৱা লোকৰ ভিতৰত আছে আহত কিমান হৈছে প্ৰায় 250 জন লোক গুৰুতৰভাৱে আহত হৈছে আৰু বহু লোক ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থকাৰ ফলত মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে পাকিস্তানে কি স্থিতি দেখুৱাইছে পাকিস্তান অৱশ্যে এই পাকিস্তানে বিভিন্ন সময়ত দুমুখীয়া নীতি গ্ৰহণ কৰি থাকে আমি জানো বিশ্বৰ আন প্ৰান্ততো ভাৰতক যেতিয়া লক্ষ্য কৰিলে পাকিস্তানৰ সন্ত্ৰাসবাদী তেতিয়া পাকিস্তানৰ দুমুখীয়া নীতি এতিয়া আফগানিস্তানক লক্ষ্য কৰি লৈছে আফগানিস্তানৰ ক্ষেত্ৰতো এই পাকিস্তানৰ দুমুখীয়া নীতি কি হ'ব এই দেশখনৰ নিজৰ হৈ নিজে কথা মৰা কামবোৰ বাৰে বাৰে হৈ থকা আমি দেখিবলৈ পাইছো আৰু দেশখন এনেধৰণে ডুবিবলৈ আৰম্ভ কৰি আছে পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে তালিবানৰ এই দাবী অস্বীকাৰ কৰি কৈছে যে পাকিস্তানী বায়ুসেনাই কোনো অসামৰিক লক্ষ্যত আক্ৰমণ কৰা নাই পাকিস্তানৰ দাবী এয়া তেওঁলোকে কাবুল আৰু নানগৰহাৰত থকা সামৰিক ঘাটি আৰু সন্ত্ৰাসবাদী অস্ত্ৰ ভাণ্ডাৰতহে নিখুঁত আক্ৰমণ চলাইছে মানে আক্ৰমণ চলোৱাটো হয় তেওঁলোকৰ মতে অসামৰিক লোকক আক্ৰমণ কৰা নাই কেৱল সামৰিক ঘাটিতহে আক্ৰমণ চলোৱা বুলি পাকিস্তানে দাবী কৰিছে পাকিস্তানে অভিযোগ কৰিছে যে আফগানিস্তানৰ মাটিত আশ্ৰয় লৈ থকা টিটিপি মানে তেহৰিক তালিবান পাকিস্তান গোটসমূহে পাকিস্তানত ধাৰাবাহিক আক্ৰমণ চলাই আহিছে যাৰ প্ৰত্যুত্তৰতহে এই অপাৰেচন গজব উল হক নামটো দিছে তেওঁলোকে অপাৰেচনৰ গজব উল হক চলোৱা হৈছে মানে আফগানিস্তানৰ মাটিৰ পৰা পাকিস্তানক অশান্ত কৰিবলৈ চেষ্টা কৰাৰ বাবেহে পাকিস্তানে আফগানিস্তানক আক্ৰমণ কৰা বুলি পাকিস্তানৰ তৰফৰ পৰা দাবী কৰা হৈছে কিন্তু সংঘাতৰ মূল কাৰণ আমিও জানো সংঘাতৰ মূল কাৰণ হ'ল সীমা সমস্যা দুই দেশৰ সীমা বিবাদ এই সীমা বিবাদ আমি পুনৰ কৈছো আজি নহয় আজি বহু দিনৰ পৰা বহু বছৰৰ পৰা চলি আছে আৰু তালিবানে আফগানিস্তানৰ শাসনভাৰ লোৱাৰ পাছত এই সীমা বিবাদ বৃদ্ধি পাইছে আজি চেগা চৌকাকৈ কেইবা দিনো ধৰি কেইবা মাহো ধৰি আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে আফগানিস্তানৰ পৰা তালিবানৰ সেনাবাহিনী আক্ৰমণ কৰে পাকিস্তানক ইফালে পাকিস্তানেও প্ৰত্যুত্তৰ দিয়ে আৰু দুই পক্ষৰ এই যুদ্ধৰ বিভীষিকা আজি কেইবা মাহো ধৰি আমি দেখিবলৈ পাই আছো কিন্তু হঠাৎ এই যুদ্ধৰ অতি তীব্ৰ ৰূপ ধাৰণ কৰিছে যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু দুই দেশৰ মাজত সীমা বিবাদক লৈ উত্তেজনা বৃদ্ধি পাইছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আসিফে শেহতীয়াকৈ ঘোষণা কৰিছে যে দুই দেশৰ মাজত এতিয়া খোলা যুদ্ধ চলিছে অপেন ৱাৰ বুলি তেওঁলোকে ইয়াক সদৰি কৰিছে অপেন ৱাৰ চলা বুলি সদৰি কৰিছে আৰু ইয়াত স্বাভাৱিকভাৱে মানৱীয় সংকটো আহি পৰিছে ৰাষ্ট্ৰসংঘই ইতিমধ্যে এই ক্ষেত্ৰত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে এই ঘটনাক লৈ তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া দিছে এনে ধৰণে যে যি যুদ্ধ তেওঁলোকৰ মাজত চলি আছে ইতিমধ্যে শ শ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈছে সেয়েহে ৰাষ্ট্ৰসংঘই এই ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ ল'বলৈ দুয়ো চৰকাৰক আহ্বান জনাইছে কৈছে যে এই যুদ্ধ বন্ধ কৰা নহলে বিপদ চৰম সীমা অতিক্ৰম কৰি যাবগৈ শ শ নিৰীহ লোকৰ মৃত্যু হৈছে ইয়াত সামৰিক অভিযান হৈ থকা নাই কাৰণ ছফ্ট টাৰ্গেট হিচাপে সাধাৰণ মানুহক টাৰ্গেট কৰি লোৱা হৈছে ইফালে বহু লোক গৃহহীন হৈছে এই গৃহহীন লোকসকলৰ ভৱিষ্যতে কি হ'ব অৱস্থা তাক লৈ এতিয়া সন্দিহান হৈ পৰিছে প্ৰতিশোধৰ হুংকাৰ তালিবানৰ মুখ্য মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এই আক্ৰমণক মানৱতাৰ বিৰুদ্ধে অপৰাধ বুলি অভিহিত কৰিছে আৰু ইয়াৰ উচিত প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে যি নিচামুক্তি কেন্দ্ৰত আক্ৰমণ চলোৱা হ'ল পাকিস্তানৰ তৰফৰ পৰা ইয়াক তেওঁলোকে উল্লেখ কৰিছে যে এই আক্ৰমণ মানৱতাৰ বিৰুদ্ধে অপৰাধ
য'ত 400 জন লোকৰ মৃত্যু হৈ গ'ল কালি নিশা প্ৰায় 9 মান বাজিছিল তেতিয়াই আফগানিস্তানৰ এটা প্ৰান্তত থকা কাবুলৰ পৰা পূব প্ৰান্তত থকা এটা স্থানত এই আক্ৰমণ চলালে পাকিস্তানে এয়াৰ ষ্ট্ৰাইক কৰিলে পাকিস্তানে দাবী কৰিছে যে তেওঁলোকে সামৰিক ঘাটিক লক্ষ্য কৰি এয়াৰ ষ্ট্ৰাইক কৰিলে কিন্তু আফগানিস্তানৰ তালিবান চৰকাৰে দাবী কৰিছে যে সেই য'ত তেওঁলোকে এয়াৰ ষ্ট্ৰাইক কৰিলে তাত আসলতে এটা নিচামুক্তি কেন্দ্ৰহে আছিল য'ত চিকিৎসা কৰ্মী আৰু ৰোগীসকল ভৰ্তি হৈ আছিল চিকিৎসা কৰ্মী তেওঁলোকক চিকিৎসা কৰি আছিল আৰু তাত 400 জন লোকৰ মৃত্যু হৈছে মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব 250 জনতকৈ অধিক লোকৰ মৃত্যু পাব আৰু পাকিস্তানে সেই কথাটো নাকচ কৰিছে পাকিস্তানৰ কথাটো আমি জানো পাকিস্তানে বিভিন্ন সময়ত ছায়াযুদ্ধৰো আশ্ৰয় লয় যে য'ত সামৰিক অভিযান চলাব নোৱাৰে তাত সন্ত্ৰাসবাদী প্ৰেৰণ কৰে ভাৰতৰ বহু প্ৰান্তত সন্ত্ৰাসবাদী পাকিস্তানৰ পৰা আহে হিয়া লাগিলে মুম্বাই আক্ৰমণৰ কথাই কওঁ সংসদ আক্ৰমণৰ কথাই কওঁ পেহেলগামৰ আক্ৰমণৰ কথাই কওঁ বা বিভিন্ন আক্ৰমণৰ কথাই কওঁ য'ত পাকিস্তানে পোনপটীয়াকৈ সামৰিক বাহিনীক নপঠিয়াই সামৰিক বাহিনীৰ পৃষ্ঠপোষকতা লাভ কৰা একাংশ সন্ত্ৰাসবাদীক পঠাই ছায়াযুদ্ধৰ আশ্ৰয় লৈ দেশ অশান্ত কৰিবলৈ চেষ্টা কৰে ভাৰতক অশান্ত কৰিবলৈ ধাৰাবাহিকভাৱে বছৰ ধৰি 1947 চনৰ পৰা চেষ্টাই কৰি আছে পাকিস্তানে আৰু সেই চেষ্টাবোৰ বাৰে ভাৰতে ব্যৰ্থও কৰে পৰৱৰ্তী সময়ত ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে উচিত প্ৰত্যুত্তৰ দিলে কিন্তু তাৰ পাছতো জ্ঞান ঘূৰি নাহে এই পাকিস্তানৰ নাগৰিকে নিজৰ দেশৰ চৰকাৰৰ বিৰোধিতা কৰিবলৈ বাধ্য হয় এতিয়া প্ৰতিখন চুবুৰীয়া দেশৰ লগতে যেন পাকিস্তানে লাগি লৈছে এফালে ভাৰতৰ লগত এফালে আফগানিস্তানৰ লগত এই যুঁজখনত স্বাভাৱিকতে ভাৰতে আফগানিস্তানৰ পক্ষ লোৱাটো অতি দৰকাৰ ইতিমধ্যে ভাৰতে আফগানিস্তানক কিছু পৰিমাণে সাহায্য সামগ্ৰী দিছে কিন্তু পোনপটীয়াকৈ বহুতে এই বুলি দাবী কৰিছে যে এইখিনি সময়ত জটিল সময়ত ভাৰতে আফগানিস্তানৰ পক্ষত আনুষ্ঠানিকভাৱে থিয় দিয়ক আফগানিস্তানৰ পক্ষত ভাৰতে আনুষ্ঠানিকভাৱে থিয় দিলে পাকিস্তানৰ এই দুমুখীয়া চৰিত্ৰবোৰ নোহোৱা হোৱাত ই সহায় কৰিব ভৱিষ্যতে আৰু পাকিস্তানক একেবাৰে নিশকতীয়া কৰি দিয়াত সহায় কৰিব এইখিনি সময়ত যদি ভাৰতে আফগানিস্তানৰ তালিবান চৰকাৰৰ লগত আনুষ্ঠানিকভাৱে থিয় দিয়ে তেনেহ'লে প্ৰকৃত অৰ্থত সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশখনৰ সকলো চৰিত্ৰ সকলোৰে সন্মুখত আহি যাব আৰু দুনাই সাহস কৰিব অৱশ্যে কূটনৈতিক সামৰিক বা বিশ্বৰ ৰাজনৈতিক দিশৰ পৰা এই বিষয়ত অতি স্পৰ্শকাতৰ বিষয় বুলিও বিভিন্ন বিশ্লেষকে সদৰি কৰিছে যে নিউ যুদ্ধ চলি আছে গোটেই বিশ্বত এই সময়ত যদি ভাৰতে আনুষ্ঠানিকভাৱে আফগানিস্তানৰ পক্ষত থিয় দিয়ে তেনেহ'লে এই যুদ্ধৰ বিভীষিকা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা আছে আৰু ভাৰতত পোনপটীয়াকৈ আক্ৰমণৰ আশংকা ইয়াত থাকিব কাৰণ পাকিস্তানকো সমৰ্থন কৰা দুই এখন দেশ আছে যিবোৰে তুৰ্কিস্তানৰ কথাই কওঁ চীনৰ কথাই কওঁ এনেধৰণৰ কিছুমান দেশ আছে যিবোৰে হয়তো পৰৱৰ্তী সময়ত বিষম পৰিস্থিতিৰ সৃষ্টি কৰি দিব সেয়ে বিশ্লেষকৰ দুটা মত আমি শুনিবলৈ পাইছো এটা বিশ্লেষকৰ দলে দাবী কৰিছে যে এইখিনি সময়ত ভাৰতে আনুষ্ঠানিকভাৱে আফগানিস্তানৰ পক্ষত থিয় দিয়াটো দৰকাৰ কাৰণ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বহু ষড়যন্ত্ৰ ৰচনা কৰি আছে আৰু এই জটিল সময়খিনিত যদি ভাৰতে এটা সুদৃঢ় স্থিতি লয় তেনেহ'লে পাকিস্তানৰ থলক বলক অৱস্থা হৈ যাব আৰু দুনাই পাকিস্তানে এইবোৰ কাম কৰিবলৈ সাহস নকৰিব আৰু আন এটা মহলে এই বুলি কৈ আছে যে এই জটিল সময়ত যদি এনেধৰণৰ স্থিতি ভাৰতে গ্ৰহণ কৰে তেনেহ'লে যুদ্ধৰ বিভীষিকা বৃদ্ধি পোৱাৰ আশংকা আছে স্বাভাৱিকতে এই সকলো বিষয় অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাটো দৰকাৰ কিন্তু যুদ্ধ অন্তপৰ সেইটো আমি কামনা কৰিছো আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানে এই যুদ্ধ অন্তপেলাক আফগানিস্তানেও এই যুদ্ধ অন্তপেলাক যদিও ভূমি বিবাদক লৈ সীমা বিবাদক লৈ যুদ্ধ চলি আছে নিজৰ দেশৰ ব্যক্তিগত কথা স্বাভাৱিকতে নিজৰ অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিবলৈ চেষ্টা কৰিব আৰু অধিকাৰক যদি কোনোবাই খৰ্ব কৰিবলৈ চেষ্টা কৰে অধিকাৰক যদি কোনোবাই কুঠাৰঘাত কৰিবলৈ চেষ্টা কৰে কোনোবাই যদি বেলেগ দেশৰ মাটি দখল কৰিবলৈ চেষ্টা কৰে স্বাভাৱিকতে বাধা দিবই সেয়েহে যুদ্ধবোৰ অন্ত নপৰেগৈ ইয়াত আন কেতবোৰ সম্পদৰ শোষণৰ কথাও জড়িত হৈ থাকে সেয়েহে বিশ্বত এতিয়া এনে এক অৱস্থা ইৰানৰ ক্ষেত্ৰতে হওক বা আমেৰিকা ইজৰাইলৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছো ইৰানৰ তেলবোৰ শোষণ কৰাৰ বাবে এটা শক্তিশালী চক্ৰই চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈ আছে আকৌ তাত আমেৰিকাই দাবী কৰে যে তাত শাসনভাৰ আমি সলাব বিচাৰিছো দেশৰ জনতাৰ হকে এই কথাবোৰ বিভিন্ন কথা শুনিবলৈ পোৱা গৈ থাকে কিন্তু বাহিৰত এটা আৰু ভিতৰত এটা থাকে সদায় সেয়েহে এই সকলো দৃশ্যপট ভালদৰে অনুধাৱন কৰাটো দৰকাৰ আৰু প্ৰতিটো বিশ্ব ৰাজনীতি বা বিশ্ব অৰ্থনীতিৰ প্ৰতিটো দিশ ভালদৰে চকু দিয়াটো আমি সকলোৱে দৰকাৰ এইখিনি সময়ত জটিল সময়ত যুদ্ধ অন্তপৰ সেইটো আমি কামনা কৰিছো এই যুদ্ধবোৰে কেৱল মাত্ৰ বিভীষিকা নমাই আনে কেৱল মাত্ৰ কালো মানিশা নমাই আনে তাৰ বাহিৰে কিন্তু একো নকৰে আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব আমি পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ